অসমৰ কিমান সংখ্যক স্বেচ্ছাসেৱী সংগঠনৰ লগত আপোনালোক জড়িত হয়তো কিছুমান সংগঠনৰ বিষয়ে আপোনালোকে জানে আৰু কিছুমান সংগঠনৰ বিষয়ে আপোনালোক এতিয়াও অজ্ঞাত অধ্যায় নামৰ এই সংগঠনটোৰ লগত আপোনালোক কিমান পৰিচিত যদি চিনাকি নহয় আহক আমি জানো আজি অধ্যায়ৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এই সংস্থাটোৰ এখন বিশেষ আঁচনি যাৰ নাম হৈছে লুইট স্কলাৰ ইয়াৰ আগৰ কেইবাটাও ভিডিঅ'ত আমি অধ্যায়ৰ আন দুখন আঁচনিৰ বিষয়ে পাতি আহিছো সেয়া হৈছে দিশা আৰু লুইট ফেলো আহক আজিৰ এই ভিডিঅ'টোত আমি অধ্যায়ৰ তৃতীয়খন আঁচনি অৰ্থাৎ লুইট স্কলাৰৰ বিষয়ে আলোচনা কৰোঁ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত উচ্চ শিক্ষাৰ বাবে আপুনিও হয়তো বহুত ধৰণৰ স্কলাৰশ্বিপ বিচাৰি ফুৰে আৰু আমাৰ সংস্থাটোৱে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক এটা সম্পূৰ্ণ স্কলাৰশ্বিপ প্ৰদান কৰে আগতে এই সুবিধাটো কেৱল লুইট ফেলোসকলৰ বাবেহে মুকলি কৰি দিয়া হৈছিল কিন্তু বৰ্তমান এই সুবিধাটো সকলো যোগ্য শিক্ষাৰ্থীসকলৰ বাবে মুকলি কৰি দিয়া হৈছে এতিয়া আহক আবেদনৰ চৰ্তসমূহলৈ প্ৰথমতে শিক্ষাৰ্থীজনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কোনো এখন কলেজত কনফাৰ্ম এডমিশ্যন লৈ থকাটো অত্যন্ত প্ৰয়োজনীয় দ্বিতীয়তে আবেদনৰ সময়ত ফৰ্মৰ সৈতে লেটাৰ অফ এডমিশ্যন অৰ্থাৎ কলেজত নামভৰ্তি লোৱা সেই প্ৰমাণপত্ৰখন আমাক দিব লাগিব তৃতীয়তে আবেদনৰ ফৰ্মৰ সৈতে এখন SOP অৰ্থাৎ ষ্টেট অফ পাৰপজ দিব লাগিব এইটো কোনো পাৰ্চনেল ষ্টেটমেণ্ট নহয় ই সম্পূৰ্ণভাৱে শিক্ষাৰ্থীৰ অধ্যয়নৰ লগত জড়িত আৰু ইয়াত তিনিটা এছে টাইপ প্ৰশ্নৰ উত্তৰ দিব লাগিব প্ৰত্যেক বছৰে 10 গৰাকী শিক্ষাৰ্থীক লুইট স্কলাৰশ্বিপ সুবিধাৰ বাবে বাছনি কৰা হয় আৰু বৰ্তমান 30ৰো অধিক শিক্ষাৰ্থীয়ে এই সুবিধা লাভ কৰি আছে জেনেৰেল ডিগ্ৰী হওক বা প্ৰফেচনেল ডিগ্ৰী হওক আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীসকলে এই সুবিধাৰ বাবে আবেদন কৰিব পাৰে ইয়াত নিৰ্বাচিত শিক্ষাৰ্থীসকলক কেৱল আৰ্থিক সহায় নহয় মানসিক স্বাস্থ্য ব্যক্তিত্ব বিকাশ আৰু ওভাৰঅল ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু ইয়াৰ লগতে বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞ ব্যক্তিসকলৰ লগতো ইণ্টাৰেকশ্যন সেশনৰ ব্যৱস্থা কৰা হয় আৰু ইমানখিনি নিস্বাৰ্থভাৱে সহায় কৰাৰ পিছত বিপৰীতে সংস্থাটোৱে শিক্ষাৰ্থীৰ পৰা মাত্ৰ এটা বস্তুৱে বিচাৰে সেয়া হ'ল শিক্ষাৰ্থীজনৰ সফলতা আৰু সংস্থাটোৰ প্ৰতি তেওঁ আনুগত্য এতিয়ালৈকে বহুতো লুইট স্কলাৰে অসমৰ লগতে ভাৰতৰ বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয়ত আসন লাভ কৰাৰ লগতে চৰকাৰী তথা বেচৰকাৰী ক্ষেত্ৰত কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিছে প্ৰত্যেকজন লুইট স্কলাৰক এগৰাকী দায়িত্বশীল আৰু সক্ষম মানৱ সম্পদ হিচাপে গঢ়ি তোলাটোৱেই হৈছে আমাৰ প্ৰধান লক্ষ্য সেয়েহে যদি আপুনিও এই সুবিধাৰ বাবে নিজকে যোগ্য বুলি ভাবে তেন্তে আৰু পলম নকৰিব সোনকালে আবেদন কৰক ধন্যবাদ